আপোনালোকে ইতিমধ্যে গম পাইছে জামুগুৰি হাটৰ দুগৰাকী প্ৰতিভাৱান যুৱক যুৱতী অকাল বিয়োগত আমি মৰ্মাহত হৈছোঁ। যোৱাকালি শৈলজা বাৰুতি তেওঁ আছিলে ৰাজ্যিক টাইকোৱাণ্ডো খেলিবলৈ সক্ষম হৈছিলে, লগতে ব্লেক বেল্ট লৈছিলে। যোৱাকালি তেওঁ বিয়োগ হৈছে। আৰু আজি পুৱাই এক খবৰ আহিল, যোৱা 8 তাৰিখে দুৰ্ঘটনা পতিত হৈছিলে শান্তনু প্ৰতিম দাস। তেওঁ আজি পুৱা তেওঁ বিয়োগৰ খবৰ আহিছে। তেখেত এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ লগতেও আৰু তেওঁ লালটাপু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতা কৰি আছিলে। তেখেতৰো বিয়োগৰ খবৰটো আহিল। এই দুয়োটা খবৰে আমাৰ জামুগুৰিবাসীক অতিকৈ মৰ্মাহত কৰিছে। এই সময়ত আমি কিনো ক'ম, এই দুয়োটা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ, লগতে আত্মাৰ শান্তি চিৰশান্তি কামনা কৰিছোঁ।